নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাখি জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 11 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰিলে অৰুণোদয় আঁচনিৰ 1250কৈ টকা। এই বিষয়ত অসম চৰকাৰৰ ফালৰ পৰা এক বিশেষ আপডেট প্ৰদান কৰিছে। কি আপডেট প্ৰদান কৰিছে হে আপোনালোকক এতিয়া বিতংভাৱে দেখুৱাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে যোৱাকালি অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে বুনিয়াদী অৰ্থনৈতিক সবলীকৰণেৰে প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছত যেনেকুৱা প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছিল আৰু প্ৰতি মাহৰ 10 তাৰিখতে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 1250কৈ টকা প্ৰদান কৰিছিল, তেনেকুৱাকৈ যোৱাকালিৰ পৰা অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ দ্বিতীয় কিস্তি ধন মুকলি কৰিছে। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছিল নতুনকৈ, তেন্তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 1250কৈ টকা ইতিমধ্যে সোমাই গৈছে। তো অসম চৰকাৰে এই কেইখন আঁচনিৰ টকা যোৱাকালি ৰিলিজ কৰিছে। তাৰপিছত লিখা আছে উপকৃত লোক 48,64,811 গৰাকী, প্ৰতিমাহে আদায় দিয়া ধন 452.60 কোটি টকা। প্ৰতিমাহে প্ৰাপ্য একাউণ্টলৈ এই ধনৰাশি অসম চৰকাৰে প্ৰদান কৰে। তেতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম জনাই আছোঁ। অসম চৰকাৰে এই কেইখন আঁচনিৰ টকা যোৱাকালিৰ পৰা ৰিলিজ কৰিছে। আঁচনি কেইখন হ'ল শহীদ কৌশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, অৰুণোদয় ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এই কেইখন আঁচনিৰ টকা অসম চৰকাৰে যোৱাকালি ৰিলিজ কৰিছে আৰু যিসকল মানুহৰ বেংক একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই সেইসকল মানুহৰ বেংক একাউণ্টত আজি সোমাই যাব পাৰে অৰুণোদয় আঁচনিৰ ধন। তো আপোনালোকে অতি সোনকালে নিজৰ বেংক ব্ৰাঞ্চত গৈ নিজৰ বেংক একাউণ্টখন চেক কৰক। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ডলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসম চৰকাৰে চলিত নৱেম্বৰ মাহৰ 10 তাৰিখৰ পৰা আৰম্ভ কৰি 19 তাৰিখ পৰ্যন্ত ঘোষণা কৰিছে বিশেষ অন্য সেৱাৰ দিন। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে এই আপডেটটো আপোনাৰ বাবে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক অসম চৰকাৰে যোৱাকালিৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে মচুৰ দালি, চেনি আৰু নিমখ প্ৰদানৰ কাম আৰম্ভ কৰিছে। চলিত নৱেম্বৰ মাহত মচুৰ দালি প্ৰতি কিলোত আপোনালোকে 69 টকাতে লাভ কৰিব, চেনি 38 টকাত আৰু নিমখ 10 টকাত লাভ কৰিব। সৰ্বমুঠ আপোনালোকে 170 টকা নিজৰ নিজৰ ৰেচন দোকানীৰ ওচৰত জমা দিব লাগিব আৰু জানুৱাৰী মাহৰ পৰা ইয়াৰ দাম কমাৰ সম্ভাৱনা আছে। জানুৱাৰী মাহৰ পৰা 100 টকাতে আপোনালোকে এই তিনিটা বস্তু লাভ কৰিব। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আজিয়ে নিজৰ নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ এই তিনিখন বস্তু সংগ্ৰহ কৰি লওক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।